মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মেথছ এডুকেশ্যনত তোমালোক সকলোকে স্বাগতম জনাই আমি আজি এটা নতুন ভিডিঅ লৈ পুনৰ আহিছো। আমি ইতিমধ্যে ক্লাছ 9 ৰ বহুপদ চেপ্টাৰৰ ওপৰত ভিডিঅ আগবঢ়াইছিলো। মোৰ 4টা ভিডিঅ আমি আগবঢ়োৱাৰ পিছত আজি পঞ্চমটো ভিডিঅলৈ আমি আহিছো। এই ভিডিঅটোত আমি এক্সাৰসাইজ 2.1 সলভ কৰিবলৈ বিচাৰিছো। গতিকে ফলন নকৰি ভিডিঅলৈ আগুৱাই যাওঁ। এক্সাৰসাইজ 2.1 ৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে which of the following expressions are polynomials in one variable and which are not? State reasons for your answer. আমাক কোৱা হৈছে যে আমাক এটা কিছুমান এক্সপ্ৰেছন দিয়া আছে। কোৱেশ্চন নম্বৰ 1 ত আমাক কিছুমান এক্সপ্ৰেছন দিছে আৰু সেই এক্সপ্ৰেছন বিলাকৰ এগেইনষ্টত আমাক কৈছে যে এক্সপ্ৰেছন বিলাকৰ ভিতৰত কিছুমান পলিনোমিয়েল হয়। য'ত ভেৰিয়েবল কেৱল মাত্ৰ কি দিব লাগিব এটা ওৱান ভেৰিয়েবল। এটা ভেৰিয়েবল যুক্ত কিছুমান পলিনোমিয়েল আমাক বিচাৰি উলিয়াব দিছে আৰু আমাৰ হয় নে নহয় সুধিছে প্ৰথম যে আমাৰ যিবোৰ এক্সপ্ৰেছন দিয়া আছে সেইবিলাক এটা চলকযুক্ত পলিনোমিয়েল হয় নে নহয়। যদিহে হয় বা যদিহে নহয় সেই কথাটো আমাক কৈছে ৰিজনটো তোমাৰ তুমি যেটো ভাবিছা যুক্তিটো তাক আমাক বুজাই দিব দিছে। গতিকে ফাৰ্স্ট আমি আগবাঢ়ো। এতিয়া আমি কোৱেশ্চন নম্বৰ 1 ৰ ফাৰ্স্ট এক্সপ্ৰেছনটো 4x² - 3x + 7 ইয়ালৈ আমি আগুৱাইছো যে আমাক কৈছে যে এই এক্সপ্ৰেছনটো এই বীজগণিতৰ ৰাশিটো এটা পলিনোমিয়েল হয় নে নহয় পৰীক্ষা কৰা। এতিয়া কথাটো হৈছে পলিনোমিয়েল কেতিয়া হয় বা পলিনোমিয়েল কেতিয়া নহয় সেইটো কেনেকৈ কৈছিলো আমি ফাৰ্স্ট ভিডিও বিলাক যেতিয়া প্ৰথম দিছিলো পলিনোমিয়েলৰ তাত মই ভালদৰে এটা কথা বুজাই কৈছিলো যে যদিহে এক্সপ্ৰেছনটো থকা ভেৰিয়েবল বিলাকৰ ওপৰত থকা পাৱাৰ বিলাক এনেকুৱা নাম্বাৰ হয় 0 1 2 3 4 এইবিলাক এই নাম্বাৰবোৰক আসলে কি নাম্বাৰ বুলি কয় সাধাৰণ ভাষাত ক'বলৈ গ'লে এইবিলাক হৈছে নন নেগেটিভ বা অঋণাত্মক অখণ্ড সংখ্যা ইন্টিজাৰ। নেগেটিভ হ'ব নোৱাৰিব আৰু অখণ্ড সংখ্যা বুলি ক'লে আমি বুজি পাওঁ ৰুট অভাৰ চিন কিবা কিবি এইবোৰ আমি কোনো কাৰণত পাব নোৱাৰো। গতিকে কথাটো কেনেকুৱা আছে যে এই এনেকুৱা ধৰণৰ নাম্বাৰ বিলাকৰ ভিতৰত যদি গোটেইবোৰ পাৱাৰ যদি এনেকুৱা নাম্বাৰেই হয় তেতিয়াহ'লে পলিনোমিয়েল হ'ব আৰু যদি এনেকুৱা নাম্বাৰ নহয় তেতিয়াহ'লে পলিনোমিয়েল নহ'ব। আমি চেক কৰো প্ৰথম কথাটো ইয়াত x ৰ ওপৰত থকা পাৱাৰটো যদি আমি চাব বিচাৰো সেইটো আমাৰ বাবে হৈছে 2, ইয়াত x ৰ ওপৰত থকা পাৱাৰটো আমাৰ বাবে হৈছে 1, ইয়াত x ৰ ওপৰত একো নাই মানে আমি সাধাৰণভাৱে ক'ব লাগে তাৰ ওপৰত থকা পাৱাৰটো 0। এইটো হৈছে আমাৰ ফৰ্মটো। আমি গম পালো যে প্ৰথমটো 2 আছে, দ্বিতীয়টো 1 আছে আৰু তৃতীয়টো 0 আছে। এই ক্ষেত্ৰত যদি মই চাও 0 1 আৰু 2 এই গোটেইকেইটা নাম্বাৰ আসলতে আমি বিচৰা অঋণাত্মক সংখ্যাবিলাকৰ ভিতৰৰে একোটা। গতিকে আমি কি বুলি ক'ব পাৰিম যে এইটো এটা পলিনোমিয়েল হ'ব। হয়, ফাৰ্স্ট অফ অল কি এটা পলিনোমিয়েল হয় আৰু পলিনোমিয়েল হোৱাৰ পিছত দ্বিতীয় কণ্ডিশনটো আমি কি বুলি ক'ম এতিয়া ইয়াত যেটো ভেৰিয়েবলৰ সংখ্যা কেৱল মাত্ৰ x আমাৰ যিটো এক্সপ্ৰেছন দিয়া আছে বা আমি নতুনকৈ যিটো পলিনোমিয়েল পালো সেই পলিনোমিয়েলটোত থকা ভেৰিয়েবলটো হৈছে আমাৰ বাবে x। গতিকে ই এটা x চলকযুক্ত আৰু সহজভাৱে আমি ক'ব পাৰো x চলকযুক্ত বহুপদ হয়। এতিয়া আমি দ্বিতীয় এক্সপ্ৰেছনটোলৈ আহিছো য'ত আমাক কোৱা হৈছে y² + √2 y² + √2 এক্সপ্ৰেছনটো আমাৰ বাবে পলিনোমিয়েল হয় নে নহয়। একেবাৰে প্ৰথম কথাটো আমি চাওঁ যে y ওপৰত থকা পাৱাৰটো হৈছে আমাৰ বাবে 2 আৰু ইয়াত যেহেতু y দেখা নাই গতিকে ইয়াৰ y ওপৰত থকা পাৱাৰটো আমি 0 বুলি ভাবিব পাৰো। গতিকে দেখিছো যে আমাৰ যিটোটা নাম্বাৰ পাৱাৰ হিচাপে যিটোটা নাম্বাৰ আছে সেই দুয়োটা নাম্বাৰে আসলতে একোটা অঋণাত্মক অখণ্ড সংখ্যা হয়, নন নেগেটিভ ইন্টিজাৰ হয়। গতিকে আমি কি বুলি ক'ব পাৰো ই ডাইৰেক্টলি আমাৰ বাবে ই এটা পলিনোমিয়েল হ'ব। ইয়াক আমি পলিনোমিয়েল বুলি ক'ব পাৰো। এতিয়া কথাটো আহিলে চলকৰ সংখ্যা। চলকৰ সংখ্যা কি ইয়াত বেলেগ চলক আমি কিবা দেখিছো নেকি? আমাৰ বাবে ইয়াত চলক কেৱল মাত্ৰ y। গতিকে ই এটা y চলকযুক্ত এটা পলিনোমিয়েল বা y চলকযুক্ত এটা বহুপদ। গতিকে আমাৰ বাবে ই মানি চলিছে ইও আমাৰ বাবে এটা পলিনোমিয়েল এক চলকযুক্ত বহুপদ হয়। আমি এতিয়া থাৰ্ড এক্সপ্ৰেছনটোলৈ আহিছো। এই 3 নম্বৰ যিটো বীজগণিতৰ ৰাশি আমাক দিছে ইয়াত আমাক কোৱা হৈছে 3√t + t√2 আমাক সোধা হৈছে যে এইটো এটা পলিনোমিয়েল হয় নে নহয়। এতিয়া কথাটো হৈছে যে পলিনোমিয়েল হয় নে নহয় চেক কৰাৰ আগতে আমাৰ এটা কথা বহুত বেছি জৰুৰী হৈ পৰে সেইটো হৈছে আমাৰ যিটো এক্সপ্ৰেছন দিয়া আছে সেই এক্সপ্ৰেছনটো পাৱাৰ ফৰ্মত আছে নে নাই। এতিয়া পাৱাৰ ফৰ্ম মানে কি পাৱাৰ ফৰ্ম মানে হৈছে আসলতে যে যিবোৰ ভেৰিয়েবল থাকিব ভেৰিয়েবল বিলাকৰ মানে সিহঁতৰ ওপৰত পাৱাৰ থাকিব লাগিব, পাৱাৰ ফৰ্মেশন বুলি কোৱা হয়। গতিকে আমি ঘাতীয় ৰূপ বুলি কওঁ। গতিকে ঘাতীয় ৰূপ আমি কেনেদৰে সজাম এতিয়া 3 আমি জানো ৰুট অভাৰ চিন মানে ওপৰত থকা পাৱাৰটো হৈছে হাফ। এই কথাটো আমি ইতিমধ্যে জানো ক্লাস 7 তে আমি শিকিছো যে যিকোনো এটা সংখ্যাৰ ওপৰত ৰুট অভাৰ চিন থকা মানে
আমি কব পাৰো এনেদৰে যে √(x) = আমি লিখি দিব পাৰো x to the power half যেনেদৰে আমি ইমান দিনে ব্যৱহাৰ কৰি আহিছো যে আমাৰ লগত যদি √9 থাকে তেতিয়াহলে আমি ডাইৰেক্ট লিখি দিও 3 কৰ পৰা পাইছো আমি আসলতে আমি 3 টো কৰ পৰা পাইছিলো যে এই √9 ৰ জেগাত আমি 3 স্কয়াৰ বুলি লিখিছো আৰু তাৰ এগেইনষ্টত এই 3 স্কয়াৰ তাৰ ওপৰত পাৱাৰটো আমাৰ বাবে হৈ যায় হাফ এই √9 চিনৰ জেগাত আমি হাফ লিখো তো ফাইনালি আমি কি পাই যাম 3 to the power 2 into half এই 2 কেনসেল কৰি 3 to the power 1 which is equal to 3 এটা আমি উলিয়া ইমান বড় আমি লিখি না দেখি মানে ডাইৰেক্ট আমি ক'ব পাৰো যিকোনো ধৰণৰ এটা পাৰফেক্ট স্কয়াৰ নাম্বাৰৰ ওপৰত যদি আমি যদি এটা স্কয়াৰ থাকে বা আমাৰ যিকোনো এটা পাৰফেক্ট স্কয়াৰ নাম্বাৰ এটা ক্ষেত্ৰত তাৰ ওপৰত থকা এটা যদি √9 আমি দেখা পাও তেতিয়া হলে এই বৰ্গমূল চিনটো দেখা লগে তাৰ ভ্যালুটো পাতিবৰ কাৰণে এই পাৰফেক্ট স্কয়াৰ নাম্বাৰটোৰ স্কয়াৰ ৰুটটো লিখিলে হয় গতিকে খুব সহজভাৱে এই কথাটো আমি বুজি ললো এতিয়া কথাটো হৈছে এই ফৰ্মটোত আমি সদায় ইয়াক লিখিব লাগিব গতিকে যেহেতু t ৰ ওপৰত আমি দেখিছো √9 চিন এটা আছে গতিকে আমি ইয়াক লিখিব পাৰো ইয়াত এই পিছৰটো ক্ষেত্ৰত t ৰ ওপৰত কিন্তু পাৱাৰটো 1 আছে এই নাম্বাৰটোৰ ওপৰত কিমান আছে কিন্তু আমাৰ বাবে মেটাৰ নকৰে নাম্বাৰৰ ওপৰত √9 থাকক নাম্বাৰৰ ওপৰত কিটো আমাৰ কাৰণে ইয়াৰ বাবে জৰুৰী নহয় আমাৰ বাবে জৰুৰী কথাটো হৈছে যেটো ভেৰিয়েবল দেখিব চলক যেটো দেখিব চলকটো আমি তাৰ ওপৰত পাৱাৰ ৰূপত আমি লিখিব লাগিব এতিয়া যদি আমি এক মনোযোগ দি পেলাই চাও তেতিয়া হলে আমি দেখিছো এই t ৰ ওপৰত থকা পাৱাৰটো আমাৰ বাবে হৈছে হাফ ইয়াৰ t ৰ ওপৰত থকা পাৱাৰটো 1 এই ক্ষেত্ৰত মই কিন্তু কি দেখিলো এই যে মই হাফ দেখিলো হাফ ইজ নট এ নন নেগেটিভ ইন্টিজাৰ ই ইন্টিজাৰ নহয় প্ৰথম কথাত ই এটা ইন্টিজাৰ নাম্বাৰ নহয় ইন্টিজাৰ বুলি কোতে আমি কোনবিলাকক কৈছিলো নন নেগেটিভ ইন্টিজাৰ মিন্স 0 1 2 3 4 এইবিলাকৰ ভিতৰত এই নাম্বাৰটো কিন্তু নাই 1 আছে এই t ৰ ওপৰত থকা পাৱাৰ 1 কিন্তু ইয়াৰ ভিতৰতে আছে কিন্তু মই কি বুলি কৈ আছো ইমান সময় যে এলজেব্ৰিক এক্সপ্ৰেছনটো যেটো থাকিব তাৰ ওপৰত তাৰ ভেৰিয়েবল বিলাকৰ ওপৰত প্ৰত্যেকটো পাৱাৰে কি হ'ব লাগিব এনেকুৱা নাম্বাৰ হ'ব নন নেগেটিভ ইন্টিজাৰ হ'ব লাগিব যেহেতু মই দেখিলো যে ইয়াত 1 টো হ'ল কিন্তু এই হাফ টো t ৰ ওপৰত থকা পাৱাৰ হাফ টো কিন্তু এটা নন নেগেটিভ ইন্টিজাৰ যেহেতু নহয় গতিকে আমি কি বুলি কম ই পলিনোমিয়েল নহয় আৰু পলিনোমিয়েল নহয় বুলি গম পাবি তাক আৰু বেছিকৈ জুখিছো আমাৰ প্ৰয়োজন বোধ নাই গতিকে এটা আমি ক'ব পাৰো ডাইৰেক্টলি ই এটা পলিনোমিয়েল নহয় 3 নম্বৰ এক্সপ্ৰেছনটো হৈছে y + 2/y এই ক্ষেত্ৰটোত মই ইয়াত যদি চাও তেতিয়া হলে এই y টো এনেদৰে ডেনোমিনেটৰৰ ওপৰত কি আছে এনেদৰে হৰ ৰূপত যেটো ফ্ৰেকচনাল ফৰ্মৰ হৰ ৰূপত যেটো কি আছে আমি তাক প্ৰথম কি ৰূপলৈ নিব লাগিব ঘাতীয় ৰূপত তাৰ পাৱাৰ ফৰ্মলৈ নিব লাগিব পাৱাৰ ফৰ্মলৈ নিবলৈ হলে কি কৰিব লাগিব ইয়াত দেখিছো y টো নৰমালি আছে গতিকে ইয়াত y ওপৰত থকা পাৱাৰটো 1 কিন্তু ঠিকে আছে এইটো ক্ষেত্ৰত ইয়াক মই এনেদৰে লিখিব পাৰো আৰু তাকে যদি মই আৰু এবাৰ সিম্পলিফাই কৰো তেতিয়া হলে মই ক'ব পাৰিম এটো y টু দি পাৱাৰ -1 এইটো কি ব্যৱহাৰ কৰিলো আমি এই ব্যৱহাৰটো আমি আগৰ ক্লাছত শিকি অহাৰ এটা ব্যৱহাৰ গতিকে কেনেকুৱা আছিল ফৰ্মুলাটো আমাৰ বাবে 1 divided by x to the power m equal to x to the power minus m এই ফৰ্মুলাটো আমি বহুত আগৰ পৰা ব্যৱহাৰ কৰিছো সেই ফৰ্মুলাটো ব্যৱহাৰ কৰি পেলাই আমি গম পালো যে ইয়াতে y ওপৰত থকা পাৱাৰটো ইয়াত যেহেতু আমি দেখিছো যে y ওপৰত যেনেদৰে ইয়াত y ওপৰত পাৱাৰ 1 আছে এনেদৰে ইয়াৰ ওপৰতো y ওপৰত পাৱাৰ 1 আছে বুলি আমি একো নাই মানে আমি 1 বুলি ক'ব পাৰো গতিকে এই ক্ষেত্ৰত আমি কম y to the power -1 তো ফাইনালি মই যদি ক'ব বিচাৰো ইয়াতে দেখিলো মই যে y ওপৰত থকা পাৱাৰটো 1 আৰু ইয়াত y ওপৰত থকা পাৱাৰটো হৈছে -1 একেই কন্ডিশন ইয়াৰ আগৰ কন্ডিশনটো নিচিনা হ'ল যে নন নেগেটিভ ইন্টিজাৰ বুলি কৈছিলে আমি দেখিছো নেগেটিভ ইন্টিজাৰ আমি পালো গতিকে আমি কি বুলি কম এটো পলিনোমিয়েল নহয় গতিকে এই এটা চলকযুক্ত বহুপদৰ কথাটো আমালে বহুপদে যদি কি নহয় তেতিয়া আমি চলক হয় নহয় সেইবোৰ আমি বিচাৰ বিবেচনা কৰাৰ প্ৰয়োজন নাই ডাইৰেক্টলি আমি ক'ব পাৰো ই এটা চলকযুক্ত বহুপদ নহয় ফিফথ এক্সপ্ৰেছনটো হৈছে x to the power 10 y cube plus t to the power 50 এতিয়া এইটো এটা পলিনোমিয়েল হয় নহয় প্ৰথম কথা আমি ইয়াত দেখিছো যে x এটা ঘাত x এটা চলক গতিকে x ৰ ওপৰত থকা ঘাত 10 এই চলকটোৰ বাবে পাৱাৰটো আমি দেখিছো 10 y নম্বৰ চলকটোৰ বাবে পাৱাৰ দেখিছো আমি 3 t নম্বৰ চলকটোৰ বাবে পাৱাৰ দেখিছো আমাৰ বাবে 50 যেহেতু গোটেইকেইটা নন নেগেটিভ ইন্টিজাৰ হয় গতিকে ইয়াক আমি পলিনোমিয়েল হয় বুলি কম এই পলিনোমিয়েল কিন্তু আমাৰ বাবে হ'ব এতিয়া কথাটো আহিছে যে চলকৰ সংখ্যা আগৰ যিবিলাক এক্সপ্ৰেছন যিবিলাক কৈছো আগৰ যিবিলাক পলিনোমিয়েল আমি বিচাৰি পাইছো সেই পলিনোমিয়েল বিলাকত হয় কোনোবাটো পলিনোমিয়েলত x আছে কোনোবাটো পলিনোমিয়েলত y আছে কৰবাত t আছে এনেদৰে পাই আছো কিন্তু ইয়াত যে মই চাও যে x এবাৰ x দেখিছো সেই একেটা এক্সপ্ৰেছনতে এবাৰ y দেখিছো একেটা এক্সপ্ৰেছনতে এবাৰ t দেখিছো গতিকে ই আসলতে এটা পলিনোমিয়েল কিন্তু ইয়াৰ চলকৰ সংখ্যা কিমান তিনটা সেই চলক কেইটা হৈছে x y আৰু t
গতিকে ইয়াক আমি এক চলকযুক্ত বা এটা চলকযুক্ত বহুপদ বুলি ক'ব নোৱাৰো বহুপদ হয় কিন্তু আমি কি বুলি কম আনসাৰটো আমি ক'ব লাগিব যে ইট ইজ এ পলিনোমিয়েল বাট উইথ ভেৰিয়েবল x, y, t ই এটা বহুপদ কিন্তু ইয়াৰ চলকৰ সংখ্যা হৈছে 3 যিকেটা হৈছে x, y, t এনেদৰে লিখিলে আমি এই কোৱেশ্চন নম্বৰ 1 ৰ যিকেটা কোৱেশ্চন আছিল সেইকেটা আমি সুন্দৰভাৱে সলভ হৈছে কোৱেশ্চন নম্বৰ 2 ৰাইট দা কোএফিচিয়েন্টস অফ x স্কয়াৰ ইন ইচ অফ দা ফলোইং কোএফিচিয়েন্ট এই শব্দটোৰ অৰ্থটো হৈছে সহগ আসলে ইয়াৰ অসমীয়া প্ৰতিশব্দটো হৈছে সহগ ইয়াৰ অৰ্থটো হ'ল যে আমাৰ যেটো এক্সপ্ৰেছন যিবোৰ পলিনোমিয়েল দিয়া আছে আমি এইবোৰ এক্সপ্ৰেছন বুলি ক'ব পাৰো পলিনোমিয়েল বুলি ক'ব পাৰো যেটো চেপ্টাৰটো আমি পলিনোমিয়েল অধ্যয়ন কৰিছো গতিকে পলিনোমিয়েল এতিয়া আমাৰ x স্কয়াৰৰ সহগ বিচাৰিব লাগে বা x স্কয়াৰৰ কোএফিচিয়েন্ট বিচাৰিব লাগে অৰ্থটো হৈছে x স্কয়াৰৰ লগত থকা নাম্বাৰটো বিচাৰি ল'ব লাগে কেনে ধৰণৰ কনস্ট্যান্ট কোয়ান্টিটি তাৰ লগত প্ৰডাক্ট হৈ আছে আৰু এই ক্ষেত্ৰত এটা কথা খুব বেছি জৰুৰী যে আমি সদায় যেতিয়া পলিনোমিয়েল যিকোনো ধৰণৰ পলিনোমিয়েল হওক বা এক্সপ্ৰেছনে হওক যেতিয়া আমি এনেদৰে কম্পেয়াৰ কৰিবলৈ বিচাৰিম এনেদৰে যেতিয়া কোনো কাৰোবাৰ কোএফিচিয়েন্ট বিচাৰিম কাৰোবাৰ যে তুলনা কৰিম কাৰোবাৰ কোএফিচিয়েন্ট যেতিয়া বিচাৰিম এই আটাইবোৰ ক্ষেত্ৰতে আমি কি মনোযোগ দিম সদায় এটা টাৰ্মৰ পৰা তাৰ ঠিক পিছৰ টাৰ্মটোৰ লগত সদায় কি লিখিব লাগিব মাজত সদায় প্লাস সাইন লিখিব লাগিব সদায় প্লাস সাইন থাকিবই লাগিব এটা নিয়ম যে এলজেব্ৰিক এক্সপ্ৰেছনে হওক বা পলিনোমিয়েলে হওক তুলনা কৰোতে কম্পেয়াৰ কৰোতে অথবা ক্ষেত্ৰৰ কাৰোবাৰ কোএফিচিয়েন্ট বিচাৰি বুলি ক'ব সহগ বিচাৰি বুলি ক'ব এই ক্ষেত্ৰবিলাকত আমি সদায় মনোযোগ দিব লাগিব মাজত সাইনটো আমাৰ বাবে প্লাস আছে নে নাই একেবাৰে প্ৰথম কথাটো মই যদি ইয়াত বিবেচনা কৰি চাও যে আমাৰ এক্সপ্ৰেছনটো প্ৰথমটো হৈছে 2 + x² + x এটো আমাৰ ফাৰ্স্ট এক্সপ্ৰেছন এতিয়া এই ফাৰ্স্ট এক্সপ্ৰেছনটো দেখিছো আটাইবোৰ প্লাস সাইন আছে গতিকে নিগেটিভ সাইন নাই সেইটো আমি চিন্তা কৰিবলগীয়া আমাৰ বাবে বিষয় নহয় এতিয়া কথাটো হ'ল যে ইয়াতে x² ৰ লগত কি প্ৰডাক্ট হৈছে কিবা নাম্বাৰ আছে নেকি ইয়াত এই ঠাইখিনিত x² ৰ লগত কিবা নাম্বাৰ প্ৰডাক্ট হৈ আছে নে নাই আমি দেখিছো যে x² ৰ লগত আসলতে একো নাম্বাৰ প্ৰডাক্ট থকা নাই অৰ্থাৎ x² ৰ লগত একো প্ৰডাক্ট থকা নাই মানে 1 প্ৰডাক্ট আছে যেতিয়া কোটো একো প্লাস হৈ নাথাকে প্ৰডাক্ট হৈ নাথাকে তেতিয়া আমি তাক 1 এটা প্ৰডাক্ট আছে বুলি আমি ভাবিব পাৰো গতিকে আমি ক'ব পাৰো যে ইয়াত x² ৰ লগত প্ৰডাক্ট থকা নাম্বাৰটো 1 গতিকে আমাৰ ক্ষেত্ৰত এই এলজেব্ৰিক এক্সপ্ৰেছনটোৰ ক্ষেত্ৰত বা এই পলিনোমিয়েলটোৰ ক্ষেত্ৰত আমি কি বুলি ক'ম কোএফিচিয়েন্ট অফ x² ইজ 1 অৰ্থাৎ x² ৰ সহগটো আমি কি বুলি ক'ম 1 বুলি ক'ম একেদৰে আমি যদি দ্বিতীয়টো আমি যদি ক'ব বিচাৰো ইয়াৰ পিছে দ্বিতীয়টো হৈছে 2 - x² + x³ এই ক্ষেত্ৰত আমি যদি চাও আমি প্ৰথম কথাটো দেখিছো ইয়াৰে মাইনাস সাইন আছে মই কৈছো মাইনাস সাইন আমি দেখিব নোৱাৰো মাইনাস আমি ইয়াত থাকিব নোৱাৰিব গতিকে কি হ'ব ইয়াত 2 প্লাস এই চিহ্নটো আমি ব্ৰেকেটৰ ভিতৰতে সোমাই নিব লাগিব এবাৰ আমি লিখি দেখুৱা বিষয় নহয় এবাৰ আমি মনতে ভাবা কথা এটা মই লিখি পেলাই বুজাব বিচাৰিছো যেহেতু আমি ফিজিক্যালি ইয়াত উপস্থিত থকা নাই ক্লাছত গতিকে আমি যেহেতু এনেদৰে দেখাব লগা হৈছে গতিকে মই কথাটো বুজাই দিছো স্পষ্টকৈ যে এই মাইনাস চিহ্নটো ব্ৰেকেটৰ ভিতৰত অৰ্থাৎ মাইনাস ইনটু প্লাস কৰিলে আকৌ মাইনাস আমি এটা এক্সপ্ৰেছনৰ লগত যেতিয়া আমি এনেদৰে ইকুৱেল চিহ্ন দিম অৰ্থৰ কোনো হাল সলনি হ'ব নোৱাৰিব মাথো অৱস্থাৰ থকা ঠাইটো কিবা কিবি আমি পৰিৱৰ্তন দেখুৱাব পাৰো কিন্তু ফাইনেল বস্তুটো কিন্তু এটাই হ'ব লাগিব বা ক্যালকুলেট কৰাৰ পিছত আনসাৰটো কিন্তু এটাই ওলাব লাগিব গতিকে এই ক্ষেত্ৰত মই দেখিলো যে x² ৰ লগত প্ৰডাক্ট থকা নাম্বাৰ একো নাই কিন্তু ইয়াত সাইনটো যেটো নেগেটিভ আছে গতিকে আমি কি বুলি ক'ম এবাৰ 1 প্ৰডাক্ট হৈছে ঠিকে আছে একো নাই মানে 1 কিন্তু যেটো মাইনাস সাইন আছে গতিকে আমি ক'ম এবাৰ -1 গতিকে এই এক্সপ্ৰেছনটোৰ ক্ষেত্ৰত x² ৰ কোএফিচিয়েন্ট কিমান বুলি যদি মোক কয় মোৰ আনসাৰ হ'ব -1 থাৰ্ড এক্সপ্ৰেছনটো আমাৰ বাবে হৈছে π/2x² + x এই এক্সপ্ৰেছনটোৰ ক্ষেত্ৰত মই এটা কি চাম যে x² ৰ লগত প্ৰডাক্ট হৈ কিমান আছে সব প্লাস আছে গতিকে গণ্ডগোল একো নাই x² ৰ লগত প্ৰডাক্ট থকা নাম্বাৰটো এবাৰ আমাৰ বাবে হৈছে π/2 গতিকে x আমাৰ কোএফিচিয়েন্ট কিমান হ'ব এবাৰ π/2 সিম্পল থাৰ্ড ওয়ান ইজ √2x - 1 এই ক্ষেত্ৰটো দেখিছো ইয়াত x² কৰবাত আছে নেকি ইয়াতো আমি x² দেখা নাই ইয়াত x² নাই যদি আমাৰ x² আছে বুলি যদি ভাবিবলৈ বিচাৰো তেতিয়া আমি ক'ব পাৰো ইয়াত এনেদৰে লিখিব পাৰো আমি যাৰ কোনো অৰ্থ নাই তো 0 * x² মানে 0 আহিব ইয়াত x² আসলতে নাই গতিকে ইয়াত x² ৰ কোএফিচিয়েন্ট কিমান বুলি ক'লে আমি দেখিছো আমাৰ বাবে 0 গতিকে আমি সিম্পলি ক'ব পাৰো যেতিয়া আমি যেটো
কোএফিচিয়েন্টৰ যিটো কোএফিচিয়েন্ট বিচাৰিব দিছে যিটো ভেৰিয়েবলৰ বাবে সেই ভেৰিয়েবলটোৱে যদি জড়িত হৈ নাথাকে তেতিয়াহলে আমি ক'ব পাৰো ডাইৰেক্টলি যে কোএফিচিয়েন্ট বা হৰটো ইয়াৰ বাবে 0 গতিকে এইখিনি আছে কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 3 ৰ আমাৰ হৈছে give one example of each of the binomial of degree 35 and the monomial of degree 100 একেবাৰে প্ৰথম কথাটো হৈছে আমাক এটা एग्जांपल দিব দিছে কি বুলি যে binomial দ্বিপদ পদৰ সংখ্যা লাগিব দুটা binomial এটা উদাহৰণ দিব দিছে কেনেকুৱা হ'ব লাগিব binomial টো ডিগ্ৰী টো 35 হ'ব লাগিব এতিয়া কথাটো আহিলে ডিগ্ৰী মানে কি আমি শিকিছো যে ডিগ্ৰী মানে হৈছে যিকোনো এটা পলিনোমিয়েলৰ ক্ষেত্ৰত এটা বহুপদৰ ক্ষেত্ৰত বহুপদটো চলক থাকিব সেই চলকটোৰ ওপৰত বহুত বেলেগ বেলেগ পাৱাৰ থাকিব পাৰে সেই আটাইবোৰ পাৱাৰৰ ভিতৰত যিটো ডাঙৰ হ'ব পাৱাৰ বিলাকৰ ভিতৰত যিটো আটাইতকৈ ডাঙৰ সংখ্যা হ'ব সেই সংখ্যাটোক আমি কি বুলি কৈছো ডিগ্ৰী গতিকে আমাৰ এইবাৰৰ ক্ষেত্ৰত প্ৰথম एग्जांपलটো যিটো বাইনোমিয়েলৰ কথা কোৱা হৈছে বাইনোমিয়েল বুলি ক'লে আমি কৈছো যে দুটা আমাৰ পদৰ পজিশন আছে एग्जांपल ইয়াৰ আনসাৰটো যেটা এটা ফিক্সড আনসাৰ নহয় আমি আনসাৰটো বিভিন্ন দুটা পদ আছে যেহেতু এটা বাইনোমিয়েল দ্বিপদৰ কথা কোৱা হৈছে এটা পদ দুটা পদৰ বাবে আমি পজিশন ঠাই আমি ৰখাই লৈছো এতিয়া কথাটো হৈছে আমাক কি কৈছে যে ডিগ্ৰী 35 হ'ব লাগিব মই ধৰি লৈছো দুইটা টাৰ্মতে এই দুইটা পদতে আমাৰ কি আছে x আছে বুলি ভাবি লৈছো দুইটা পদতে আছে বুলি ভাবিছো এতিয়া কথাটো কি যে ইয়াৰ x ৰ ওপৰত এইখিনি সৰু সৰুকে ইয়াৰ পাৱাৰ থাকিব x ৰ ওপৰত পাৱাৰ থাকিব এতিয়া এই যে ইয়াৰ পাৱাৰ থাকিব এই ঘৰটো পাৱাৰ থাকিব এই পাৱাৰ বিলাকৰ ভিতৰত দুটা যদি কম্পেয়াৰ কৰো ডাঙৰটো কিমান হ'ব লাগিব 35 গতিকে কোনোবাই আমি 35 লিখি দিলো এইটো 35 কে সৰু আমি যিকোনো নাম্বাৰ দিব পাৰো 35 কে সৰু যেনেকুৱা নাম্বাৰে নহওক কিয় আমি নন নেগেটিভ ইন্টিজাৰ মানে এইকেইটা ভিতৰত দিব লাগিব কথাটো এনেকুৱা এইকেইটা ভিতৰত দিব লাগিব কিন্তু কথাটো হৈছে যে 35 কে সৰু হ'ব লাগিব নেগেটিভ হ'ব নোৱাৰিব ৰুট অভাৰ চিন থাকিব নোৱাৰিব এই কথাকেইটা যদি ভাবি চাও তেতিয়াহ'লে ইয়াত মই দিব পাৰো এতিয়া यस obviously মই ইয়াত 2 দিব পাৰো ওকে দিছো 3 দিব পাৰো 2 দিব পাৰো 4 দিব পাৰো এনেকৈ গৈ 34 পৰ্যন্ত আমি দিব পাৰো আৰু কোনোবাই যদি ভাবে যে মই x টো নিলিখো 1 লিখিম হ'ব পাৰে দুটা ক্ষেত্ৰত ডাঙৰটো x ভেৰিয়েবল x টো চাম তাৰ ওপৰত থকা পাৱাৰটো বিচাৰি চাম ডাঙৰটো 35 হয় তেনেকুৱা মানে এইটো 35 হয় গতিকে ইউ এটা বাইনোমিয়েল হৈছে যাৰ ডিগ্ৰীটো 35 কোনোবাই যদি ভাবে যে নাই মই এনেকৈ x টা লিখিবলৈ ভাল পোৱা নাই মই ইয়াতে মই কিবা নাম্বাৰ এটা দি দিও यस 100x to the power 35 plus x square এটো এটা বাইনোমিয়েল যাৰ ডিগ্ৰীটো 35 গতিকে এনেদৰে যিকোনো নাম্বাৰ কিয়তে এড কৰিব পাৰে ষ্টুডেন্ট বিলাকে চাব পাৰে যেনেকে সুবিধাজনক হয় তেনেকে লিখিব তাৰ পিছত কৈছে and a monomial of degree 100 monomial মানে এবাৰ পদৰ সংখ্যা বা টাৰ্ম এবাৰ কেইটা থাকিব এটা থাকিব কিন্তু কি হ'ব লাগিব এটা টাৰ্মে থাকিব ডিগ্ৰীটো কি হ'ব লাগিব এবাৰ 100 হ'ব লাগিব গতিকে এবাৰ ওপৰত থকা পাৱাৰটো 100 x to the power 100 ইউ আমাৰ বাবে আনসাৰ monomial যিটো উদাহৰণ দিব দিছে x to the power 100 টো আমাৰ বাবে আনসাৰ হ'ব এতিয়া কোনোবাই যদি ইয়াত যদি কিবা নাম্বাৰ লগাই দিব বলে -9x to the power 100 ইউ আমাৰ বাবে কি হৈ আছে এটা বহুপদ হৈ আছে কেনেকুৱা বহুপদ monomial হৈ আছে কাৰ ডিগ্ৰী কিমান হৈ আছে 100 এটা এক পদ একচুয়ালি এক পদ বুলি কম আৰু সেই এক পদটোৰ ক্ষেত্ৰত ইয়াত কি হৈ আছে ডিগ্ৰীটো মাত্ৰাটো আমাৰ বাবে 100 Question number 4 কৈছে write the degree of each of the following polynomial ডিগ্ৰী ইতিমধ্যে ইয়াৰ আগৰ যেটো মেথছ আমি কৰিছো তাৰ আমি ইতিমধ্যে কৈছো যে ডিগ্ৰী মানে কি বস্তু আমি বুজাই দিছো এটি হেডে আমি চাম ডিগ্ৰী আমাক উলিয়াব দিছে ইয়াৰ বাবে ডিগ্ৰী কিমান Question number 1 টো ক্ষেত্ৰত যদি মই চাও ইয়াতে x ৰ ওপৰত থকা পাৱাৰটো হৈছে আমাৰ বাবে 3 x ৰ ওপৰত থকা পাৱাৰটো আমাৰ বাবে হৈছে 2 x ৰ ওপৰত থকা পাৱাৰটো আমাৰ বাবে হৈছে 1 তো এই তিনটা নাম্বাৰ 3 2 আৰু 1 ইয়াৰ এটা আটাইতকৈ ডাঙৰটো কি 3 1 to 3 ৰ ডাঙৰ নম্বৰটো ঠিক গতিকে ইয়াৰ ডিগ্ৰীটো কিমান হ'ব বুলি ক'লে 3 বুলি ক'ম সিম্পল ইয়াৰ যদি চাও যে ইয়াত y আছে y ক্ষেত্ৰত যদি y পাৱাৰটো আমি লিখিছো তো ইয়াত y নাই মানে y পাৱাৰটো আছে দুইটা এটা ডাঙৰ কিমান 0 ডাঙৰ নে 2 ডাঙৰ গতিকে আমি লিখিছো যে আমাৰ ভিতৰত 2 to 0 ডাঙৰ গতিকে 2 টো আমাৰ ডিগ্ৰী ইয়াৰ ক্ষেত্ৰত যদি মই চাও তেতিয়াহ'লে ইয়াত t ৰ ওপৰত থকা পাৱাৰটো হৈছে 1 ইয়াত t নাই মানে t ৰ ওপৰত থকা পাৱাৰটো হৈছে 0 গতিকে এই ক্ষেত্ৰত 1 আৰু 0 ৰ ভিতৰত ডাঙৰটো হৈছে 1 গতিকে ডিগ্ৰীটো 1 মাত্ৰা এই ডিগ্ৰী মানে আছে আসলে মাত্ৰা যে আমাৰ বহুপদ বিলাক চাব দিছে বহুপদ বিলাক চাই পেলাই কিহৰ মাত্ৰাটো কিমান আমাক সুধিছে গতিকে মাত্ৰা কিমান হ'ব আমি উলিয়াই দিছো ইয়াত আমাৰ আছে জানো x y চলক কিবা চলক দেখিছো নেকি
একো যেহেতু চল থকা নাই গতিকে আমি ভাবিব পাৰো ইয়াৰ ওপৰত থকা পাৱাৰটো 1 গতিকে এই ক্ষেত্ৰত ডিগ্ৰী কিমান হ'ব আমাৰ বাবে 0 সিম্পল কোৱেশ্চন নম্বৰ 4 টো এনেদৰে শেষ হৈছে আমি আহি এক্সাৰসাইজ 2.9 এর একেবাৰে শেষৰটো কোৱেশ্চন পালোহি যত আমাক কৈছে কোৱেশ্চন নম্বৰ 5 ক্লাসিফাই the following as linear quadratic cubic polynomial এতিয়া কথাটো হৈছে যে বহুপদ বিলাকৰ ভিতৰত আমাক ইয়াত বিভিন্ন বহুপদ দিয়া আছে বহুপদ বিলাকৰ ভিতৰত আমাক ক্লাসিফাই কৰিব দিছে আমাক ক'ব দিছে কোনটো কেনেকুৱা ধৰণৰ হ'ব ফাৰ্স্ট কথাটো অপচনটো কৈছে যে ৰৈখিক বহুপদ হ'ব পাৰে দ্বিঘাত বহুপদ হ'ব পাৰে বা ত্ৰিঘাত হ'ব পাৰে এতিয়া এই দ্বিঘাত ত্ৰিঘাত বা ৰৈখিক এই বহুপদ বিলাকৰ ক্ষেত্ৰত আমি প্ৰথম জানিব লাগিব যে কোনটো কি বুলি কয় ফাৰ্স্ট কথাটো হৈছে এই লিনিয়াৰ পলিনোমিয়েলৰ ক্ষেত্ৰত মই কৈছো যিবোৰ পলিনোমিয়েলৰ ডিগ্ৰী বা মাত্ৰাটো হৈছে 1 পলিনোমিয়েলটোৰ মাত্ৰা 1 হলে বা ডিগ্ৰী 1 হলে তাক লিনিয়াৰ পলিনোমিয়েল ডিগ্ৰী যদি 2 হয় তাক তেতিয়াহলে কম কোৱাড্ৰেটিক পলিনোমিয়েল আৰু ডিগ্ৰী 3 হলে আমি তাক কম কিউবিক পলিনোমিয়েল এইকিটা আমাৰ পলিনোমিয়েল আমাৰ ভগাব পৰা আমাৰ ক'ব পৰা হয় যে কেনেদৰে আমি ক্লাসিফাই কৰিম কেনেদৰে আমি ভাগ কৰিম কি কথাটো এই নাম্বাৰ বিলাক চাই আমি ক'ব পাৰিম এতিয়া ফাৰ্স্ট এক্সাম্পল টু the first question to লৈ যদি মই যাব বিচাৰো তেতিয়াহলে ইয়াত x ৰ পাৱাৰ টু 2 x ৰ পাৱাৰ টু 1 গতিকে দুইটা ভিতৰত ডাঙৰটো হৈছে 2 গতিকে 2 হলে কি হ'ব কোৱাড্ৰেটিক পলিনোমিয়েল মানে ফাৰ্স্ট এক্সাম্পল টু কোৱাড্ৰেটিক বুজাই আছে দ্বিঘাত বহুপদ দ্বিতীয়তে কৈ আছে ইয়াত x ৰ পাৱাৰ টু 1 x ৰ পাৱাৰ টু হৈছে 3 গতিকে এই ক্ষেত্ৰত ডিগ্ৰীটো যেহেতু 3 গতিকে আমি ক'ব পাৰো ই এটা কিউবিক পলিনোমিয়েল বা ত্ৰিঘাত বহুপদ একেদৰে ইয়াৰ ক্ষেত্ৰত যদি মই চাও ইয়াত y power to 1 y power to 2 y power to 0 গতিকে ডাঙৰটো হৈছে আমাৰ বাবে 2 গতিকে ই এটা কোৱাড্ৰেটিক পলিনোমিয়েল এইটো ক্ষেত্ৰত মই যদি চাও যে x 1 ৰ ওপৰত থকা পাৱাৰটো আমি x ৰ পাৱাৰ টু 0 বুলি কম অবিয়াসলি ইয়াৰ ক্ষেত্ৰত 1 বুলি কম ডাঙৰটো হৈছে 1 গতিকে ই এটা 1 হল লিনিয়াৰ পলিনোমিয়েল ইয়াৰ ক্ষেত্ৰত একেদৰে আমি ক'ব পাৰো t ৰ ওপৰত থকা পাৱাৰটো 1 গতিকে ই হ'ব আমাৰ বাবে লিনিয়াৰ পলিনোমিয়েল ইয়াৰ ক্ষেত্ৰত দেখিছো r ৰ ওপৰত থকা পাৱাৰটো আমাৰ বাবে 2 গতিকে ই হ'ব আমাৰ বাবে কোৱাড্ৰেটিক পলিনোমিয়েল আৰু লাষ্ট ওয়ান একেবাৰে শেষৰটো আমি কৈছো যে 7x³ 7x³ ৰ ক্ষেত্ৰত আমি কি বুলি কম যে x ৰ ওপৰত থকা পাৱাৰটো আমাৰ বাবে 3 গতিকে আমি ইয়াক কি বুলি কম এটা কিউবিক পলিনোমিয়েল এইকিটা আসলে আমি শিকিব বিচৰা আমি ক'ব বিচৰা এক্সাৰসাইজ 2.1 মই আজি ফাৰ্স্ট যেটো পলিনোমিয়েলৰ এক্সাৰসাইজ দিছো বা ক্লাস 9 ৰ এনেদৰে কোৱেশ্চনবোৰ এক্সাৰসাইজ হিচাপত যেটো কৰিছো গতিকে এই ক্ষেত্ৰত মই গোটেইকিটা মেথছ আজি কৰি পেলাই দেখাইছো আৰু আৰম্ভণি হিচাপত মই মেথছবোৰ কৰি পেলাই দেখাইছো পিছলৈ লাহে লাহে আমি থিওৰি মই খুব বেছি কৈ আছো আগতে যে মই থিওৰিৰ ওপৰত বেছিকে গুৰুত্ব দিও থিওৰিটো ভালদৰে জানি ললে আমি এক্সাৰসাইজ বিলাক কৰিবলৈ খুব বেছি সহজ হয় গতিকে ছাত্ৰ-ছাত্ৰী বিলাকে জেনেদৰে কোৱেশ্চনবোৰ কৰি দিয়াটো বিচাৰিব মই সেইমতে কৰি যাম যেটো চেনেল এটা আমি আগুৱাই নিব বিচাৰিছো গতিকে ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধাৰ্থে আমি জেনেদৰে তেওঁলোকে বিচাৰে তেনেদৰে কৰিম মাথো বুজাব লাগিব আৰু দ্বিতীয় আৰু এটা কথা হৈছে যে আমি কৈছিলো যে ক্লাস 9 ৰ ভিডিঅবোৰ সোম বুধ শুক্ৰবাৰে আমি দিনৰ এটা পাছত 1:05 আমি দিয়াৰ কথা ঘোষণা কৰিছিলো আৰু সেইমতে ইমান দিনে চলি আছিল এতিয়া মই তাতে খালো এটা কথা মই অলপ মানে খালখলনি ঘটাইছো এটা যে বাৰ একে থাকিব সোমবুধ শুক্ৰতে আমি ভিডিঅবোৰ দিম কিন্তু সময়টো আমি 5 বজা কৰিছো 5 বজাত আমাৰ ভিডিঅবোৰ আমি ৰিলিজ কৰিম গতিকে 5 বজাত নেক্সট এইটো ভিডিঅৰ পৰা আমি 5 বজাত দিবলৈ আৰম্ভ কৰিম গতিকে আমাৰ ভিউৱাৰ সকলৰ কাৰণে মই এটা কথা জনাম